আজি অসম বিধানসভাৰ এদিনীয়া অধিৱেশন এখন কোকৰাঝাৰত অনুষ্ঠিত হয়। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই ৰাজ্যপালৰ ভাষণ বাজেট অধিৱেশনৰ প্ৰাৰম্ভণিতে সদনত আগবঢ়ায়। পৰৱৰ্তী কাৰ্যসূচীসমূহ উপলক্ষে ছাপ্লিমেণ্টাৰী বাজেট এই বছৰৰ ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সদনৰ মজিয়াত দাখিল কৰা হয় আৰু সদনত আজি অসমৰ ষষ্ঠ অনুসূচীসমূহ শক্তিশালী কৰাৰ বিষয়েও আলোচনা আগবঢ়োৱা হয়। এই আলোচনাত শাসক আৰু বিৰোধী দলৰ সদস্যসকলে একেলগে অংশগ্ৰহণ কৰে আৰু ষষ্ঠ অনুসূচীসমূহ বিশেষকৈ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন, কাৰ্বি আলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদক শক্তিশালী কৰাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। ৰাজ্য চৰকাৰে এই পৰামৰ্শসমূহ আন্তৰিকতাৰে সৈতে গ্ৰহণ কৰে। আজিৰ সদনৰ মজিয়াত 2027 চনত ওদালগুৰিত এখন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ আৰু গেলেফু মাইণ্ডফুলনেছ চিটিৰ সমান্তৰালভাৱে চিৰাঙৰ দাঁতগিৰি অঞ্চলক এক উন্নত প্ৰশাসনিক ব্যৱস্থা পৰ্যটনস্থলীলৈ ৰূপান্তৰ আৰু বিটিআৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে 500 কোটি টকা পথ নিৰ্মাণৰ বাবে অনুমোদন, কাৰ্বি পাহাৰত পথ নিৰ্মাণৰ বাবে 250 কোটি টকাৰ অনুমোদন আৰু ডিমা হাছাও জিলাত পথ নিৰ্মাণৰ বাবে 100 কোটি টকাৰ অনুমোদনৰ কথাও মই আনুষ্ঠানিকভাৱে ঘোষণা কৰোঁ। আজিৰ দিনটো আমাৰ বাবে এক ঐতিহাসিক দিন। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই এটা পিছপৰা জাতিক, নিপীড়িত নিষ্পেষিত জাতিসত্তা এটাক বিশ্বৰ বুকুত এক সবল আৰু শক্তিশালী জাতিৰূপে থিয় কৰাবলৈ আত্মনিয়ন্ত্ৰণ আৰু স্ব অধিকাৰৰ আন্দোলন বড়োভূমিত আৰম্ভ কৰিছিলে। আন্দোলনৰ কোনোবা এটা সময়ত অসমক পৃথক ৰাজ্য হিচাপে নিৰ্মাণ কৰাৰ দাবীও উত্থাপিত হৈছিল। এটা সময়ত এই দাবীৰ সমৰ্থনত বড়োভূমিত বিশাল সংগ্ৰামৰ আৰম্ভণি হৈছিল আৰু পৰিঘটনাৰ মাজতেই বড়োলেণ্ডত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত হত্যা, হিংসা আৰু সন্ত্ৰাসৰ দাবানল জ্বলিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ ঐকান্তিক প্ৰচেষ্টাত আৰু নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আৰু বড়ো ৰাজনৈতিক নেতাসকলৰ প্ৰচেষ্টাত আজি বড়োভূমি এক শান্তি আৰু সমন্বয়ৰ ভূমিলৈ ৰূপান্তৰিত হৈছে। অসমৰ অখণ্ডতা আৰু অসমৰ সমন্বয়ৰ প্ৰতীক অসম বিধানসভা আজি কোকৰাঝাৰৰ বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ বিধান পৰিষদত অনুষ্ঠিত হৈছে। অসমৰ যি কোকৰাঝাৰৰ পৰা অসমক বিভাজনৰ আন্দোলন আৰম্ভ হৈছিল, সেই কোকৰাঝাৰতে আজি অসমৰ একতাৰ প্ৰতীক অসম বিধানসভা অনুষ্ঠিত হৈছে আৰু অসম বিধানসভায়ো আজিৰ অধিৱেশনত কি ধৰণে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদক শক্তিশালী কৰিব পাৰি তাৰ বিষয়ে আলাপ আৰু আলোচনা কৰিছে। দৰাচলতে আজিৰ এই দিনটো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি এক বিশাল শ্ৰদ্ধাঞ্জলি। কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ মই আজি পুনৰ এবাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতৰ আদৰ্শৰে আমি বড়ো জাতিক সকলো দিশৰ পৰা আগবঢ়াই লৈ যোৱাৰ সংকল্প আকৌ এবাৰ আমি
একেলগে সামগ্ৰিকভাৱে গ্ৰহণ কৰিছোঁ। তাৰ লগে লগে বড়ো নেতৃত্বক আমাৰ বিটিআৰত বাস কৰা অনাবড়ো লোকসকলৰ কল্যাণ আৰু সামগ্ৰিক বিকাশৰ বাবে কাম কৰি যোৱাৰ বাবেও তেখেতসকলক মই আবেদন জনাইছোঁ। বড়ো আৰু অনাবড়োৰ মিলনৰ ভূমিৰূপে বড়োলেণ্ড অঞ্চল ভাৰতৰ ভিতৰতে এক বিকশিত আৰু উন্নত অঞ্চললৈ ৰূপান্তৰিত হ'ব, তাৰ বিশ্বাসো আজি আমি সামগ্ৰিকভাৱে সদনে বড়ো ৰাইজ আৰু বড়োলেণ্ডত বাস কৰা সকলো শ্ৰেণীৰ ৰাইজৰ মাজত অৰ্পণ কৰিছোঁ। প্ৰত্যেকজন মুখ্যমন্ত্ৰীৰে এটা সময় থাকে, যিটো সময় তেওঁ উৰেটো জীৱন আনন্দৰে সৈতে সোঁৱৰণ কৰে, যাক নেকি ইংৰাজীত হাই পইণ্ট অফ হিজ কেৰিয়াৰ বুলি কোৱা হয়। অৰ্থাৎ এজন ব্যক্তিৰ জীৱনৰ, এজন ব্যক্তিৰ প্ৰফেশ্যনেল জীৱনৰ আটাইতকৈ উচ্চতম সফলতাৰ বিন্দু। মই ভাবোঁ এখন অখণ্ড অসমৰ সমন্বয়েৰে পৰিপূৰ্ণ মহা অসমৰ প্ৰতিচ্ছবি আজি কোকৰাঝাৰৰ বিটিআৰ অঞ্চললৈ লৈ আহিবলৈ পোৱাটো মোৰ কেৰিয়াৰৰ, মোৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ সফলতাৰ মুহূৰ্ত। পৰম পিতাৰ ওচৰত মই ধন্যবাদ জনাইছোঁ যে নতুন প্ৰজন্মৰ অসমৰ বাবে আমি এখন সুৰক্ষিত সমন্বয়েৰে পৰিপূৰ্ণ মহান অসম এৰি থৈ যাব পাৰিম। আজিৰ এই দিনটোত কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আকৌ এবাৰ কৃতজ্ঞতা জনাইছোঁ। বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োদেৱক এই সকলো ব্যৱস্থা আৰু আমাক আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ।